वासुदेवाय दैवकीनन्दनाय नन्दगोपकुमाराय गोविन्दाय नमो नमः। शास्त्ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। আজিৰ এই ধনকুন্দাপাৰা আঞ্চলিক দোল উদযাপন সমিতিৰ আহ্বান মৰ্মে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকললৈ প্ৰণাম জনাইছোঁ। মোৰ আই মাতৃ বাই ভনীসকল, এই অঞ্চলৰ যুৱ প্ৰজন্মৰ আটাইলৈ মই মোৰ মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ময়ো দিনটো ভাগৰুৱা কলেজৰ কাম কাজ কৰি, তথাপিও এই ৰাইজখনৰ লগত মোৰ এটা বৰ নিবিড় সম্পৰ্ক আছে, মৰম শ্ৰদ্ধাৰ সম্পৰ্ক আছে। সেইবাবে মই এই ৰাতিখনো আহিছোঁ, পেলাব পৰা নাই কথাখিনি। আৰু দ্বিতীয় কথা হ'ল, মই ডাঙৰা নাম আৰু ওজাপালি চাই বৰ ভাল পাওঁ। মই নিজেও এখন মা দুৰ্গাৰ পূজা মই উপহুপাৰাত মঙলদৈত প্ৰতিষ্ঠা কৰিছিলোঁ। তাতো মই আটাইতকৈ গুৰুত্ব দিওঁ পূজা আৰু ওজাপালিৰ পৰ্বখিনিৰ ওপৰত। কোনো কালচাৰেল ফাংচনৰ কথা মই তাত নিবিচাৰোঁ। আৰু আমাৰ সাহিত্য, সংগীত, কলা, এই তিনিবিধ বস্তুৱে আমাৰ সভ্যতাক জীয়াই ৰাখিছে। আমি যিমানেই শিক্ষিত হওঁ, আমি যিমানেই আধ্যাপন্ত ধনী সম্পদশালী নহওঁ কিয়, যদি আমাৰ সাহিত্য, সংগীত, কলা এই তিনিটা বস্তু নাথাকে, তেতিয়াহ'লে আমি পশুতুল্য হৈ পৰোঁ। সংস্কৃতত এটা শ্লোক আছে, সাহিত্য সংগীত বিহীন লোক পশুতুল্য। দীঘলীয়া শ্লোকটো মই জাষ্ট অকণমান কৈছোঁ। চ' কথাটো হ'ল যে আমাৰ যদি সাহিত্য নাথাকে, সংগীত নাথাকে আৰু কলা নাথাকে, তেতিয়াহ'লে আমি মানৱ হৈ জীয়াই থকাৰ অৰ্থও নাথাকে। কাৰণ খাইলৈতো পশু পক্ষীও জীয়াই থাকে, খাদ্য খাই, কিন্তু আমাৰ পাৰ্থক্যটো ক'ত? আৰু এই সাহিত্য সংগীতৰ কলাৰ ভিতৰত যিটো পৰিবেশ্য কলা, আজি আমাৰ যি নাগৰা নাম, আমাৰ এই নাগৰা নামটো এবিধ পৰিবেশ্য কলা। আৰু এই পৰিবেশ্য কলাই আমাক আধ্যাত্মিকভাৱে অতি আকৰ্ষণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা এই পৰিবেশ্য কলাৰ অৰ্থই আছিলে সেই সময়ত আমাৰ নিৰক্ষৰ জনসাধাৰণক আধ্যাত্মিক শিক্ষা দিয়াৰ বাবে, ঈশ্বৰৰ গুণানুকীৰ্তন কৰাৰ বাবে, আৰু ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, এইখিনি কথা অন্তৰত লগাকৈ বুজাবৰ কাৰণে, কাৰণ তেতিয়াতো লিখা পঢ়া নাজানিছিলে, সেইকাৰণে খুব মনোগ্ৰাহীকৈ এই নামৰ সৃষ্টি কৰিছিলে। আৰু ইয়াৰ জৰিয়তে এই নামে আমাক আকৰ্ষণ কৰে, যাৰ বাবে অন্য মিটিঙত হয়তো ইমান মানুহ নাহিলহেঁতেন, নাহিলহেঁতেন। এই ৰাতিখন 10টা বাজিল, কিন্তু নাগাৰা নাম বুলি ক'লে বা ওজাপালি বুলি ক'লে মানুহে গোটেই ৰাতি পুৱাই দিয়ে। ইয়াত আমাৰ পুৰোধা ব্যক্তি ৰামচৰণ ভৰালীদেৱ, তেখেত সকলোৰে শ্ৰদ্ধাৰ, তেখেতৰ নাম আমি আগতে দেখিছোঁ, এতিয়াও তোৰ ভিডিঅ'বিলাক আছে। মাজতে কিছু মানুহে ক'বলৈ দুখ লাগে, কিছু পাঠক পাঠিকাই অলপ বিকৃত কৰিছে, যিটো বৰ দুৰ্ভাগ্যজনক। কাৰণ আমাৰ, মই বিশেষকৈ দৰঙৰ কথাই কওঁ বা অন্য জেগাতো আমাৰ মনোৰঞ্জনৰ বাবে কি আছে, ঢুলীয়া আছে, কৈলাশীৰ ঢুলীয়া, বিখ্যাত ঢুলীয়া আছে, তাৰপিছত খুলীয়া ভাৱৰীয়া আছে, আৰু অন্যান্য তেনেকুৱা আছে অকল মনোৰঞ্জনৰ কাৰণে। আমি সেইবোৰ যেতিয়া চাবলৈ যাওঁ, আমি হাঁহি ফূৰ্তি কৰি মনোৰঞ্জনৰ কাৰণে যাওঁ। কিন্তু যেতিয়া আমি নাগাৰা নাম চাবলৈ আহোঁ, নাগাৰা নাম বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা বেলেগ ধৰণৰ আধ্যাত্মিক ভাৱ আহে, হয়নে নহয়? মই ভুল কৈছোঁ নেকি? এটা আধ্যাত্মিক ভাৱ আহে, এটা আমি ভগৱানৰ ভক্তিত আমি বিলীন হৈ যাব বিচাৰোঁ। ঠিক তেনেকৈ ওজাপালিয়ে যেতিয়া বিভিন্ন আখ্যান গায়, ওজাপালিয়ে যেতিয়া বিভিন্ন আখ্যান গায়, তেতিয়াও আমি কি কৰোঁ? আমি সেই শুনি শুনিয়ে আমি ক'ব নোৱাৰাকৈ কিমান ঘণ্টা পাৰ কৰি দিছোঁ আমি গম নাপাওঁ। সেয়েহে মই সকলোকে এই কথাটো আহ্বান জনাওঁ যে আমি আমাৰ এই যিটো পৰিবেশ্য কলা সংস্কৃতি, আমাৰ
ওজাপালি আৰু নাগাৰা নাম অকল আধ্যাত্মিকতাৰ পৰিসীমাৰ ভিতৰত থকাটো উচিত বুলি ভাবোঁ। আৰু যদি কেতিয়াবা কোনোবাই ভুল কৰে, এইটো আমাৰ অসমীয়া হিন্দু সমাজৰ কৰ্তব্য হ'ব যে তেওঁলোকক আমি বুজাই দিব লাগে। আৰু যদি কোনোবাই ইয়াক বিকৃত কৰিছে, তেওঁলোকক আমি এভইড কৰিব লাগে, তেওঁলোকক আমি নিমন্ত্ৰণ জনাব নালাগে। কাৰণ এইটো মনোৰঞ্জন নহয়, এইটো মনোৰঞ্জন বা ব্যৱসায় নহয়, এইটো এটা সম্পূৰ্ণৰূপে আধ্যাত্মিক কথা। আমি দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালীও ইমান সুন্দৰকৈ নাম গায়, ইমান কষ্ট হয়, গৰমৰ দিনতো ভিজি যায়, তথাপিও 2-3 ঘণ্টা ধৰি নামৰ পাঠকসকলে কেনেকৈ নাম ধৰি ভগৱানৰ ভক্তিত গোটেই সমাজখনক ডুবাই ৰাখে। গতিকে এই যিটো মৰ্যাদা, এই যিটো মহত্ব, আজি এই ৰাতি 10 বজাত আহিছে, ৰাতিপুৱা যাব, এই যে মানুহখিনি ভক্তিত বিলীন হৈ থাকিব বিচাৰিব, সেইটোৱে যেন আমাৰ সমাজত জীয়াই থাকে, আমি সেইটো কামনা কৰিম। আজি মই বহুত অভিজ্ঞতাৰ পৰাই কথাখিনি কৈছোঁ, কিছুমান দেখি শুনি, আৰু মই বৰ বিশেষ কথা নকওঁ। এই দৌল উৎসৱৰ পবিত্ৰ এটা উদযাপনত আমি যেন শ্ৰীকৃষ্ণৰ বিভিন্ন আধ্যাত্মিক লীলা, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ মাজত এই গোটেই ৰাতি আধ্যাত্মিকতাত আমাৰ ৰাইজ বিলীন হৈ থাকিব পাৰে, তাকে আশা কৰিছোঁ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আমি সমগ্ৰ ৰাইজৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ আটাইৰে কল্যাণ হওক, ইয়াকে কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ওম শ্ৰীকৃষ্ণায় বাসুদেৱায় নমঃ। আৰু এইখিনি কৈ আজিৰ এই পবিত্ৰ নাগাৰা নামফাকে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ।